এখন বিশেষ ৰেল আৰু ইতিহাস বিশেষকৈ এই ৰেলপথটোত বা সেই ৰেলখনত এগৰাকীও যাত্ৰী নাথাকে আৰু যাত্ৰীবিহীনভাৱে চলাচল কৰা বিশেষ এই ৰেলখনৰ কাহিনী আপোনালোকক জনাবলৈ বিচাৰিছো ৰেলখনে 30 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ লাগে 3 ঘণ্টা সময় ব্ৰিটিছৰ দিনতে নিৰ্মাণ কৰা হৈছিল দেশৰ দ্বিতীয়টো ৰেলপথ লগতে উত্তৰ পূবৰ আছিল প্ৰথমটো ৰেলপথ পূৰ্বতে নাম আছিল ডিব্ৰু সদিয়া আৰু এটা নাম সলনি কৰি ইতিহাসক মচিবলৈ যত্ন কৰিছে বহিৰাগত বিষয়ে হেকত ৰেলপথ চোৱা হৈ পৰিছে গৈ মাকুম আৰু সৈখোৱা বৰ্তমান এই পথেদি চলাচল কৰে একমাত্ৰ এখন ডেমো ৰেল যিখন ৰেলত নাথাকে এগৰাকীও যাত্ৰী এই বিশেষ ৰেলখনৰ আমি দৃশ্য আপোনালোকক দেখুৱাই লৈছো আৰু এই গোটেই কাহিনীটো সামৰি আমাৰ সাংবাদিক ঋতুপৰ্ণ ভূঞাই প্ৰতিবেদন প্ৰস্তুত কৰিছে আমি সেই প্ৰতিবেদন আগবঢ়াই লৈছো কৰিছো এখন বিশেষ ৰেলত আৰু নিখাৰ ভাগত মোৰ এই যাত্ৰা ND24 দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো পোন প্ৰথমে দেখুৱাই ল'ব বিচাৰিছো যিখন ট্ৰেইনত মই যাত্ৰা কৰিছো চাৰিওফালে কেৱল শূন্যতাৰ বাহিৰে ইয়াত একো নাই ডবাৰ সকলো সিট খালী আৰু চাৰিওফালে যদি মোৰ সতীৰ্থ আছে দেখুৱাই সম্পূৰ্ণ খালী হৈ আছে আৰু নিখাৰ ভাগত তিনিচুকীয়া জিলাৰ মাকুম জংচনৰ পৰা তিনিচুকীয়াৰ ডাঙৰি ষ্টেচনলৈকে এই ট্ৰেইনখনে যাত্ৰা কৰে কিন্তু প্ৰতিদিনে এজনো যাত্ৰী এই ট্ৰেইনখনত নাথাকে কাৰণ সময়সীমা নিমিলে আৰু বহুখিনি বৈশিষ্ট্য আছে বিশেষ বৈশিষ্ট্য এই ট্ৰেইনখনতে আৰু যেহেতু আজি আমি বাতৰি কৰোঁ বুলিয়ে তালাপ অঞ্চলৰ ডুমডুমা অঞ্চলৰ কেইজনমান যুৱকক আমি আমন্ত্ৰণ জনাইছিলোঁ অভাৱ অভিযোগখিনি শুনিম আৰু ট্ৰেইনখনৰ এই বিশেষ বৈশিষ্ট্যৰ বিষয়ে শুনিম কেনেকুৱা ধৰণৰ কি ক'ব বিচাৰিব এই ট্ৰেইনখনৰ বিষয়ে কৈছে যে আমি আছোঁ বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলপথৰ ওপৰত চলা ডেমো ট্ৰেইন যিটো ৰেলপথৰ নাম আছিল ডিব্ৰু সদিয়া ৰেলপথ এইটো ব্ৰিটিছে স্থাপন কৰিছিল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ৰেলপথ আৰু ভাৰতবৰ্ষৰ ভিতৰতে দ্বিতীয় ৰেলপথ আৰু বৰ্তমান যিখন ডেমো ট্ৰেইনত আছোঁ আমি ডেমো ৰেল এখন মাকুমৰ পৰা ডাঙৰিলৈকে চলি আছে ইয়াৰ সময়সূচীটো যিটো চলি আছে ৰাতিৰ ভাগত চলে আৰু এজনো যাত্ৰী নাই আপুনি যদি দূৰ দূৰলৈকে চাই এজনো যাত্ৰী দেখা নাপায় আৰু ঠিক সেইদৰে ডাঙৰিৰ পৰা যিদৰে মাকুমলৈকে চলে সেই সময়তো আপুনি এজনো যাত্ৰী নাপায় সম্পূৰ্ণ এখন জনশূন্য ৰেল গতিকে আমি ৰাইজে দাবী জনাইছোঁ ৰাতিৰ পৰিৱৰ্তে এই ট্ৰেইনখন দিনত চলাৰ ব্যৱস্থা হওক ৰাইজ উপকৃত হওক ছাত্ৰ ছাত্ৰী উপকৃত হওক বিভিন্ন ধৰণৰ কৰ্মচাৰীখনৰ উপকৃত হওক গতিকে আমি দাবী জনাইছোঁ যিদৰে আমি যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ এই ট্ৰেইনখন দিনত চলি আছিল তেতিয়া শ শ যাত্ৰী অহা যোৱা কৰিছিল আৰু এই ৰেলখন তেতিয়া ডাঙৰিৰ পৰা তিনিচুকীয়ালৈ চলিছিল আৰু মাজতে ডাঙৰিৰ পৰা ডিব্ৰুগড়লৈ চলাৰ ব্যৱস্থা হৈছিল ঠিক সেইদৰে বৰ্তমান সময়তো আমি দাবী জনাম যে এই ট্ৰেইনখন বৰ্তমান ডাঙৰিৰ পৰা ডিব্ৰুগড়লৈকে চলাৰ ব্যৱস্থা হওক কৰ্মচাৰীসকলৰ উপকৃত হওক ৰাইজ উপকৃত হওক মেডিকেললৈ যোৱা ৰোগীসকলৰ উপকৃত হওক গতিকে আমি জনশূন্য এখন ৰেল যিহেতু লছত চলি আছে ৰেল বিভাগে লাভজনক যথেষ্ট হ'ব আৰু ৰাইজ যথেষ্ট উপকৃত হ'ব গতিকে এই ট্ৰেইনখন দিনত চলাৰ ব্যৱস্থা হওক তাকে দাবী জনাইছোঁ ৰেল বিভাগক নিশ্চয়কৈ আৰু এজন দাদা মোৰ লগত উপস্থিত আছে মোৰ সতীৰ্থ উপস্থিত আছে তেওঁৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম এই ট্ৰেইনতে আমি যাত্ৰা কৰিছোঁ আৰু গোটেই বিষয়বস্তুটো আজি চৰকাৰ তথা ৰেল বিভাগক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে আমি এখন জনশূন্য ৰেলত আজি যাত্ৰা কৰি আছোঁ কিন্তু এই ঘটনা অকল আজিৰ নহয় দৈনিক এই ট্ৰেইনখন মাকুমৰ পৰা যাত্ৰা কৰে অকল বিভাগীয় কৰ্মচাৰীখিনি ইয়াত থাকে তাৰ বাহিৰে এজনো যাত্ৰী নাথাকে কি ক'ব হয় দুৰ্ভাগ্যজনক কথা আমি যিখন ট্ৰেইনত পঢ়ি আছোঁ সঁচাকৈ ইয়াত বৰ্তমান যাত্ৰী শূন্য আৰু এইটো হ'বলৈ পাইছে মাত্ৰ ইয়াৰ সময়সূচীটো খেলি মেলি কৰাৰ কাৰণে হৈছে আৰু যি গন্তব্যস্থান ৰাখিছে ট্ৰেইনখনে য'ৰ পৰা য'লৈকে অহা যোৱাৰ ব্যৱস্থাপনাখিনি ৰাখিছে সেইখিনি আচলতে ৰাইজ উপকৃত নহয় যিহেতু মাকুম চৈখোৱা বুলি নামাকৰণ কৰি ইতিহাসৰ লগত যিটো জড়িত আছিল ডিব্ৰু সদিয়া বুলি ৰেলপথ তাৰ নাম সলনি কৰি ইতিহাসখনক নাইকিয়া কৰি পেলালে ইয়াত এটা সম্পূৰ্ণভাৱে চক্ৰান্ত চলিছে বুলি আমাৰ বোধ হয় আৰু সেইকাৰণেই আজিৰ তাৰিখত এই যিখন মাকুম চৈখোৱা যি ডেমো ট্ৰেইনখন আজি যিমান দূৰৰ পৰা আহিব লাগিছিলে আচলতে ডিব্ৰুগড়ৰ পৰা ডাঙৰিলৈকে আহিব লাগিছিলে ডিব্ৰুগড়ৰ পৰা ডাঙৰিলৈকে নহাৰ বাবে আজি ইয়াত যাত্ৰী একেবাৰে নাইকিয়া হৈ পৰিছে আৰু লগতে সময়সূচীটো একেবাৰে নাইকিয়া হৈ পৰিছে আৰু এইখিনিতে এটা বস্তু আমি ডিপাৰ্টমেণ্টৰ লগতে আমি আমাৰ প্ৰতিনিধি যি সাংসদ আছে সাংসদজনকো এটা কথাই অনুৰোধ কৰিম যে তেখেতেও এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব লওক যিহেতু তেখেতক বহুত বছৰৰ পৰা বিভিন্ন দল সংগঠনে অৱগত কৰি আহিছে আমিও অৱগত কৰি আহিছোঁ সাংসদত তেখেতক নিমাতী কইনা হিচাপে সাংসদ হিচাপে নিমাতী কইনা হিচাপে ৰাইজে স্বীকৃতি দিছে তৎসত্ত্বেও আমি আশা ৰাখিছোঁ সাংসদজনে কিবা এটা কৰিব বুলি কাৰণ যি সময়ত এই ট্ৰেইনখন ডিব্ৰুগড়লৈকে যদি চলে যথেষ্টখিনি ৰাইজ উপকৃত হ'ব আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।